Hello dear students, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 6 ৰ গভৰ্ণমেণ্ট স্কুলৰ হিন্দীৰ পাঠ নম্বৰ 2 স্বৰমালা। এই পাঠটি তোমালোকক আজিৰ এই ভিডিঅ'টিত ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে কেৱল মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ঠিক আছে, লগতে তোমালোকে কিতাপখন উলিয়াই ল'বা, তেতিয়া আৰু ভালদৰে বুজি পোৱাত তোমালোকৰ সুবিধা হ'ব। એટલે જો પાઠ নম্বৰ 2 পাঠটোৰ নাম কি হৈছে স্বৰমালা হয়নে স্বৰ মানে কি হয় সোৱা স্বৰমালা মানে কি হয় সোৱা তোমালক মই দুদিন আগৰ এটা ভিডিও আপলোড কৰিছিলো হিন্দীৰ অ আৰ হয়নে অসমীয়া যেনেকুৱা অ আ আছে হিন্দীৰো এনেকুৱা অ আ ছতাই বৰি ই অৰ্থাৎ ই ই এনেকুৱা ধৰণৰ আছে গতিকে সেই হিন্দীৰ যিখন স্বৰমালা অ আ আছে ঠিক আছে এই যেটো লেশন অর্থাৎ এই যেটো পাঠ আছে এই পাঠটোৰ তোমালকে সোৱাচোন আৰম্ভণিতে তোমালকে দেখিবলৈ পাবা যেনে সোৱাচোন ইয়াত কি আছে অ আ এটো ছতাই এটো বৰি ই হয়নে এনেকুৱা ধৰণে তোমালকে যদি নেক্সট সোৱা পিছৰখিনি যদি সোৱা তোমালকে ইয়াতো দেখিবলৈ পাবা সোৱাচোন নেক্সট সোৱাচোন ছতাউ নেক্সট বৰি উ ৰি হয়নে এ ঐ ও ঔ অং আহা অর্থাৎ গুটেইখিনি ইয়াতে কি আছে দিত হোৱা আছে তে এতিয়া মই তোমালোকক অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকে মনোযোগেৰে চাই থাকিবা ঠিক আছে চোৱা अनार के दाने लाल लाल आम भी है मीठे रसाल इमली की चटनी इतनी खट्टी ईह का रस मगर मीठा जी उल्लू सोता रहता दिन भर ऊट कराता रेगिस्तान का सफर ऋषि मुनि बड़े ज्ञानी होते ऋषभ को हम बैल भी कहते एरी ठोककर सलाम करते ऐनक लगाकर दादाजी पढ़ते ओखली भरती है अनाज से औरत आदमी संग संग भरते अंगूर खत्ते हैं लुमरी कहती आंगन में लोग लगाते तुलसी এবাৰ মই পঢ়ি দিলো এতিয়া মই তোমাক অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে তোমালোকে চোৱা ইয়াত যে আছে অনাৰ অনাৰ মানে কি হয় অনাৰ মানে হৈছে ডালিম অনাৰ মানে কি হয় ডালিম দানে দানে মানে কি বুজাইছে ডালিমৰ যিবিলাক গুটি থাকে হয়নে ডালিম তোমালোকে খাই নিশ্চয় পাইছা হয়নে তে ডালিমৰ যিবিলাক গুটি থাকে সেইবিলাক কেনেকুৱা লাল লাল অৰ্থাৎ ৰঙা ৰঙা হয়নে হেতুকে কৈছে आम भी है मीठे रसाल और आम केनेकुआ आम होइसे मीठा आरु रसाल इमली की चटनी इतनी खट्टी ईह का रस मगर मीठा जी और इमली माने की হয় তেতেলি হয়নে इमली की चटनी অর্থাৎ তেতেলিৰ কি কৰিব পাৰি চাটনি বনাই খাব পাৰি হয়নে তেতেলি কি হয় খট্টি মানে কি হয় টেঙা হয়নে তেতেলিৰ চাটনি কি হয় বহুত টেঙা হয় তেতেলি কি হয় টেঙা ইহ ইহ মানে হৈছে কুহিয়াৰ তোমালোকে যে কুহিয়াৰৰ ৰস খোৱা বা কুহিয়াৰ খোৱা হয়নে তে ইহ কা ৰস মগৰ মিঠা যে কিন্তু কুহিয়াৰৰ ৰস কি হয় মিঠা হয় নেক্সট উল্লু সোতা रहता दिन भर ঠিক আছে উল্লু সোতা रहता दिन भर উল্লু মানে কি হয় উল্লু মানে হৈছে ফেসা ফেসাই কি কৰে দিনটো শুই থাকে ঠিক আছে উল্লু মানে আছে ফেসা উল্লু সোতা रहता दिन भर অর্থাৎ ফেসা কি কৰে গোটেই দিনটো শুই থাকে উট কৰাতা ৰেগিস্তান কা সফৰ উট উট জানাই নহয় উটে কি বুলি কোৱা হয় মৰুভূমিৰ জাহাজ বুলিও কোৱা হয় হয়নে তে উট কৰাতা ৰেগিস্তান কা সফৰ উটে কি কৰে মৰুভূমিত সফৰ অৰ্থাৎ মৰুভূমিত কি কৰো আমি এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ আমি কি ব্যৱহাৰ কৰো উট ব্যৱহাৰ কৰো কাৰণ মৰুভূমিত খাদ্যৰ অভাৱ হয়নে পানীৰ অভাৱ অৰ্থাৎ পানী তাত পাবলৈকে নাই সেইবাবে তোমালোকে যদি উটটো ভালদৰে লক্ষ্য কৰিছা উটৰ পিঠিত কেনেকুৱা থাকে এটা কুচ থাকে হয়নে সেই কুচটোৰ উত্তৰ কি থাকে তাৰ কাৰণে প্ৰয়োজনীয় চৰ্বি আৰু কি যেতিয়া হি পানী থকা ঠাই পায় তেতিয়া কি কৰে হি পানী খাই লয় আৰু
যেতিয়া সেই মৰুভূমিত এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে তাৰ পিয়াহ লাগে বা চৰ্বিৰ যেতিয়া প্ৰয়োজন হয় তাৰ পৰাই সি ব্যৱহাৰ কৰে সেইকাৰণে মৰুভূমিক উটক কি কোৱা হয় মৰুভূমিৰ জাহাজ বুলি কোৱা হয় অৰ্থাৎ মৰুভূমি উটৰ সহায়তে আমি এঠাইৰ পৰা আন ঠাইলৈ বয় বস্তু কঢ়িয়াই অথবা আমি যাব পাৰো সেইটো হৈছে উট কৰাটা ৰেগিস্তান কা সফৰ উটে ৰেগিস্তানৰ ভ্ৰমণ কৰোৱা ঋষি মুনি বৰে জ্ঞানী হতে অৰ্থাৎ ঋষি মুনি যিবিলাক আছে হয়নে তেওঁলোক কি হয় বহুত বেছি জ্ঞানী হয় কিহৰ কাৰণে জ্ঞানী হয় কাৰণ তেওঁলোকে বহুতো ভাল ভাল কিতাপ পঢ়ি হয় না ঋষি মুনি বিলাকৰ বহুতো কিতাপ পঢ়ে হয় না বহুতো ধ্যান কৰি বা এনেকুৱা ধৰণৰ ঋষি মুনি বিলাক কি হয় বহুত জ্ঞানী হয় ঠিক আছে ঋষভ को हम बैल भी कहते एरी ठोकर सलाम करते ঋষভক আমি কি বুলি কও বেল বুলি কও এৰি ঠোক্কৰ সালাম करते মানে এনেকুৱা ধৰণে যেটো সালাম কৰা এটো বুজাইছে এটোকে কৈছে ঠিক আছে এৰি ঠোক্কৰ সালাম करते এনক লগাকৰ দাদাজি পঢ়তে এনক মানে কি হয় চশমা মই যে লগাই আছো হয়নে চশমা এনেকুৱা তে এনক লগাকৰ দাদাজি পঢ়তে অৰ্থাৎ ককা দেউতা কি কৰে চশমা লগাই পঢ়ে नेक्स्ट ओखली भरती है अनाज से ओखली भरती है अनाज से औरत आदमी संग संग भरते अंगूर खत्ते हैं लुमरी कहती आंगन में लोग लगाते तुलसी अर्थात ইয়াতে কৈছে ओखली भरती है अनाज से अर्थात ভঁৰাল কিহেৰে ভৰে অনাজ অৰ্থাৎ শস্যৰ কি হয় ভঁৰাল ভৰে औरत आदमी संग संग भरते অর্থাৎ তিৰুতা মহিলা অৰ্থাৎ মহিলা পুৰুষ সকলে কি কৰে একেলগে আগবাঢ়ি যায় অৰ্থাৎ ইয়াত কি বুজাইছে আগৰ দিনত কি আছিল মহিলাসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত হওক চাকৰি বাকৰিৰ আদিৰ ক্ষেত্ৰত হওক তেওঁলোক বহুত পিছ পৰি আছিল কিন্তু আজিকালি তেনেকুৱা নহয় আজিকালি পুৰুষৰ সমানে মহিলায়ো প্ৰায়ভাগ কাম কৰিব পাৰে হেতুকে কৈছে औरत आदमी संग संग भरते হয়নে अंगूर खत्ते है लुमरी कहती अर्थात अंगूर अंगूर माने आंगूर खत्ते माने टेंगा टेंगा বুলি কোনে কৈছিল লুমৰি कहती অৰ্থাৎ হিয়ালে কি কৰিছিল ইয়া তোমালকে এটা পাইছিলা নহয় ষ্টৰী এটা পাইছিলা হিয়ালে কি কৰিব গৈছিল আঙ্গুৰ খাব গৈছিল আঙ্গুৰ কেটা বহুত ওপৰত আছিল বহুত সময় জপিয়াৰ পিছতো হিয়ালটোৱে আঙ্গুৰ খাবিতা খাব পৰা নাছিল হেকত হিয়ালটো কি কৈছিল যে আঙ্গুৰ কেটা বহুত টেঙা হিতে গৈছে अंगूर खत्ते है आंगूर টেঙা বুলি হিয়ালে কয় आंगन में लोग लगाते तुलसी आंगन माने চাবাচোন বেছিভাগ তোমালকে যদি সোৱা হিন্দু ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকৰ আংগন অৰ্থাৎ ধৰা চোতালত ঠিক আছে চোতালত কি থাকে তুলসীৰ গছ থাকে হয়তো কৈছে আংগন মে লোক লাগাতে তুলসী অৰ্থাৎ চোতালত মানুহে কি কৰে তুলসীৰ গছ বা পুলি ৰোৱে বা লগায় বা ৰোপণ কৰে ঠিক আছে আৰু এবাৰ বুজাই দিবলৈ মই চেষ্টা কৰিম এবাৰ আৰু পঢ়ি দিছো তাৰ পিছত আকৌ বুজাই দিম ঠিক আছে তোমালকে চাই যোৱা আৰু যদি তোমালকে অলপ অলপ বুজি পাইছা যেহেতু হিন্দী তোমালকে নতুনকৈ পাইছা ঠিক আছে বুজি পোৱাত অলপমান অসুবিধা হ'ব পাৰে যদি অলপমান হলো বুজি পাইছা ভিডিওটো লাইক কৰি দিয়া লগতে এটা কমেন্ট সেকশনত কমেন্ট কৰি জানবা লগতে তোমালক জনাব বিচাৰিছো যে হিন্দীৰ আমাৰ এপত অনলাইন ক্লাছ হৈ আছে যিসকল ছাত্ৰ ছাত্ৰী অনলাইন ক্লাছ কৰিব বিচৰা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা লগতে অধিক জানিবৰ বাবে এই নম্বৰটো তোমালকে আমাক WhatsAppত মেছেজ কৰি সুধিব পাৰিবা ঠিক আছে অনলাইন ক্লাছত তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ প্ৰত্যেকটো সাবজেক্টৰ কোৱেশ্চন আনসাৰ লগতে পৰীক্ষাৰ কাৰণে কোন কেটা সাবজেক্টৰ কি কোৱেশ্চন ইম্পৰ্টেন্ট হয় লগতে এডিশন কি কোৱেশ্চন আহিব গ্ৰামাৰৰ কি কোৱেশ্চন আহিব গুটেইখিনি তাত তোমালোকক কভাৰ কৰি দিয়া হ'ব একেবাৰে কম পইচাত তোমালোকে এক বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা এতিয়াই তোমালোকে এই নম্বৰটোত কন্টাক্ট কৰা এতিয়া সোৱা মই আৰু পঢ়ি দিছো শৰ্মালা अनार के दाने लाल लाल अर्थात दालिमर गुटिबोर की হয় ৰঙা ৰঙা आम भी है मीठे रसाल अर्थात आम की হয় মিঠা আৰু ধুনিয়া ৰসাল इमली की चटनी इतनी खट्टी इह का रस मगर मीठा जी তেতলিৰ চটনি কি হয় বহুত টেঙা হয় খট্টি হয় ঠিক আছে ইহ का रस मगर मीठा जी কিন্তু কুহিয়াৰৰ ৰস কি হয় বহুত মিঠা হয় হয়নে उल्लू सोता रहता दिन भर तो उल्लू अर्थात फेसा তোমালকে নিশ্চয় দেখিছা মানে फेसा কি কৰে দিনৰ দিনটো হি হুই থাকে উত কৰাটা ৰেগিস্তান কা সফৰ আৰু উতে কি কৰে মৰুভূমিত ভ্ৰমণ কৰোৱাই বা উত্তৰ হাত আমি এঠাইৰ পৰা আন ঠাইলৈ মৰুভূমিত যাব পাৰো ঋষি মুনি বৰে জ্ঞানী হয় আৰু ঋষি মুনি যিবিলাক আছে তেওঁলোক বহুত বেছি জ্ঞানী হয় বহুত বেছি কথা তেওঁলোকে জানে
ऋषभ को हम बैल भी कहते ऋषभक আমি কি বুলি কওঁ বেল বুলিও কওঁ এৰি থুক্কৰ সালাম करते এৰি থুক্কৰ মানে তোমালোকে এনেকুৱা ধৰণে সালাম কৰা দেখিছা নহয় এটুকে কৈছে এৰি থুক্কৰ সালাম करते এনাক লাগাकर দাদাজি পঢ়তে আৰু চশমা লগা কি কৰে ককা দেউতাই পঢ়ে ओखली भर्ती है अनाज से অর্থাৎ খাদ্য শস্যৰ দ্বাৰা কি হয় ভঁৰাল ভৰি থাকে औरत आदमी संग संग बढ़ते আজিকালি পুৰুষ মহিলা সকলোৱে অৰ্থাৎ উভয়ে একেলগে সকলো দিশতে আগবাঢ়ি গৈছে अंगूर खत्ते है लुमरी कहती অর্থাৎ আঙ্গুৰ টেঙা বুলি হিয়ালে কয় আঙ্গন মে লোক লগাতে তুলসী আৰু মানুহে কি কৰে চোতালত তুলসীৰ পুলি বা তুলসীৰ গছ লগায় এটা চোৱা তুলসীৰ গছ বা তুলসীৰ পুলি মানুহে কি লগায় তুলসীৰ গছ বা তুলসীৰ পুলিটোৱে আমাৰ কি কৰে বহুতো বেমাৰৰ পৰা আমাক হাত খাৰি থকাত সহায় কৰে হয়নে যেনেদৰে আমাৰ কাহ হলে বা এনেকুৱা ধৰণৰ বহুতো বেমাৰৰ কাৰণে তুলসী কি হয় বহুত বেছি ইম্পৰ্টেন্ট হয় লগতে বায়ু পৰিষ্কাৰ কৰাটো তুলসী আমাক সহায় কৰে আশা কৰিছো বুজি পালা তোমালোকে যদি বুজি পোৱাত কিবা অসুবিধা হৈছে আমাক জনাবলৈ নাপাহৰিবা লগতে এবাৰ ৰিপিট কৰি ভিডিওটো চাবা যেহেতু হিন্দী তোমালোকে নতুনকৈ পাইছা চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা অনলাইন ক্লাছৰ বাবে আমাক WhatsApp মেছেজ কৰি সুধিব পাৰা বা ডাইৰেক্টলি তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা